নমস্কাৰ মই মজিদ বন্ধুসকল ব্লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ঘোষণা কৰা হ'ল মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। আজি পুৱাৰ ভাগতে ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট। চাওঁ আহক এইবাৰ টপ 4ত কোন কোন আছে। ঘোষণা কৰা হ'ল মেট্ৰিকৰ ৰিজাল্ট। এইবাৰ প্ৰথম স্থানত আছে জ্যোতিৰ্ময় দাস, শংকৰদেৱ শিশু নিকেতন, পাটাচাৰকুছি বজালী। দ্বিতীয় স্থান লাভ কৰিছে আকাংক্ষা ভূঞাই, অম্বিকাগুৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়, হাৱাজান বিশ্বনাথ। তৃতীয় স্থান লাভ কৰিছে জিয়া ফাৰহা ইছলাম, লিটিল ফ্লাৱাৰ স্কুল, ডিব্ৰুগড়। আৰু চতুৰ্থ স্থান লাভ কৰিছে এইবাৰ সুৰজিৎ আখতাৰ, লিটিল ফ্লাৱাৰ স্কুল, নলবাৰী। আৰু এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে সৰ্বমুঠ 2,81,701 গৰাকী শিক্ষাৰ্থী। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 85,189 গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 1,50,167 গৰাকী শিক্ষাৰ্থী, আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 46,345 গৰাকী। উল্লেখযোগ্য যে জিলা ভিত্তিক প্ৰথম স্থানত আছে অসমৰ ভিতৰতে ডিমা হাছাও। ডিমা হাছাও জিলাত এইবাৰ উত্তীৰ্ণৰ হাৰ 88.23%। আৰু দ্বিতীয় স্থানত আছে শিৱসাগৰ জিলা। শিৱসাগৰ জিলাত এইবাৰ উত্তীৰ্ণৰ হাৰ 84.08%। আৰু তৃতীয় স্থানত আছে ডিব্ৰুগড় জিলা। ডিব্ৰুগড়ত এইবাৰ উত্তীৰ্ণৰ হাৰ 78.46%। পৰৱৰ্তী খবৰ ইভিএমক লৈ আদালতৰ পৰা আহিল ডাঙৰ খবৰ। ভাৰতৰ নিৰ্বাচনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পৰীক্ষা কৰা হ'ব ইভিএম। ইভিএম পুনৰীক্ষণ আৰু তদন্তৰ নিৰ্দেশ দিলে আদালতে। ইভিএমক লৈ আদালতৰ পৰা আহিল ডাঙৰ খবৰ। ভাৰতৰ নিৰ্বাচনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পৰীক্ষা কৰা হ'ব ইভিএম। ইভিএম পুনৰীক্ষণ আৰু তদন্তৰ নিৰ্দেশ দিলে আদালতে। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতেই ইভিএমক লৈ উঠিছিল প্ৰশ্ন। চান্দিৱলী সমষ্টিৰ ফলাফলক লৈ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল পৰাজিত প্ৰাৰ্থী। ইভিএম পুনৰীক্ষণ আৰু তদন্তৰ বাবে বম্বে উচ্চ ন্যায়ালয়ত কৰিছিল আবেদন, আৰু এই গোচৰটোৰ শুনানিত ইভিএম পুনৰীক্ষণৰ নিৰ্দেশ দিলে আদালতে। পৰৱৰ্তী খবৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বাসগৃহত হঠাৎ উপস্থিত হৈছে অসম আৰক্ষীৰ এটা বৃহৎ দল। প্ৰায় 20খন বাহনেৰে উপস্থিত হৈছে অসম আৰক্ষীৰ এই দলটো। আৰু লুৰিণজ্যোতি গগৈৰ বাসগৃহত এই আৰক্ষীৰ দলটোৱে চলাইছে তালাচী অভিযান। খোৱাং সমষ্টিৰ অন্তৰ্গত বৰপথাৰ গদাপানীৰ বাসগৃহত অভিযান চলাইছে অসম আৰক্ষীৰ দলটোৱে। নিৰ্বাচন শেষ হোৱাৰ পাছতে এই অভিযান আৰক্ষীৰ। উল্লেখযোগ্য যে এইবাৰ খোৱাং সমষ্টিৰ প্ৰাৰ্থী আছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। আৰু কোনো জাননী নিদিয়াকৈ অসম আৰক্ষীৰ এই বৃহৎ দলটোৱে লুৰিণজ্যোতি গগৈৰ বাসগৃহত অভিযান চলোৱাক লৈ প্ৰশ্নৰ সন্মুখীন হৈছে তদন্তকাৰী আৰক্ষী বিষয়াৰ দল। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ভোট কেন্দ্ৰত পলিং অফিচাৰ আদায় কৰিলে নামাজ। ভোটাৰক বাহিৰত থিয় কৰাই ভোট কেন্দ্ৰৰ ভিতৰত নামাজ আদায় পলিং বিষয়াৰ। মোবাইল কেমেৰাত বন্দী কৰিলে ভোটাৰে সেই সমগ্ৰ দৃশ্য। এইখন অসমতে সংঘটিত হৈছে এই ঘটনা। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। এইবাৰ ভোট কেন্দ্ৰত পলিং অফিচাৰ আদায় কৰিলে নামাজ। ভোটাৰক বাহিৰত থিয় কৰাই ভোট কেন্দ্ৰৰ ভিতৰত নামাজ আদায় পলিং বিষয়াৰ। বঙাইগাঁৱৰ বিজয়গাঁও JB স্কুলৰ ভোট কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে। ভোটাৰে মোবাইলৰ কেমেৰাত বন্দী কৰিছিল এই দৃশ্য। আৰু এই ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। পৰৱৰ্তী খবৰ গো মাতাক লৈ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰিছে, কিন্তু কোন গৰু চিণ্ডিকেট কৰা মানুহক আৰক্ষীয়ে আটক কৰিছে। সেই আৰক্ষীয়ে আজি কুংকি চৌধুৰী, পৱন খেৰাৰ ওপৰত একশ্যন লৈছে। ৰাজীৱ ভৱনত সংবাদমেল পাতি মুখ্যমন্ত্ৰীক এইদৰে কটাক্ষ APCCৰ সভাপতি গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ
এইবাৰ মেট্ৰিক পৰীক্ষাত ফেল কৰা বা ফলাফলক লৈ অসন্তুষ্ট হোৱা শিক্ষাৰ্থীসকলৰ বাবে জৰুৰী খবৰ। এইবাৰ 3টা বিষয়ত অনুত্তীৰ্ণ হ'লে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। আৰু কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে ক'ত কেনেকৈ কৰিব আবেদন, ইয়াৰ নিয়ম কি চাওঁ আহক। মেট্ৰিকৰ ফলাফলক লৈ সন্তুষ্ট নহ'লে কৰিব পাৰিব আবেদন। এইবাৰ 3টা বিষয়ত অনুত্তীৰ্ণ হ'লে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। আবেদন কেনেকৈ কৰিব আৰু ইয়াৰ নিয়ম কি চাওঁ আহক। 13 এপ্ৰিলৰ পৰা উত্তৰ বহী পুনৰ নিৰীক্ষণৰ বাবে কৰিব পাৰিব আবেদন। অনলাইনৰ জৰিয়তে কৰিব লাগিব আবেদন। আৰু শিক্ষাৰ্থীয়ে বিচাৰিলে সকলো বিষয়তে পুনৰ দিব পাৰিব পৰীক্ষা। এইবাৰ ফলাফলত 3টা বিষয়ত ফেল কৰিলে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা। আৰু নতুন শিক্ষানীতি মতে অহা বৰ্ষৰ পৰা নাথাকিব কম্পাৰ্টমেণ্টেল ব্যৱস্থা। অহা বৰ্ষৰ পৰা আৰম্ভ হ'ব গ্ৰেড দিয়াৰ ব্যৱস্থা। পৰৱৰ্তী খবৰ, চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ এজেপিৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ বিৰুদ্ধে এইবাৰ নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ। এই সন্দৰ্ভত কুংকিৰ সামাজিক মাধ্যম কোষৰ সদস্যক পুৱতি নিশা আটক কৰে অসম আৰক্ষীয়ে। মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ বিৰুদ্ধে এইবাৰ নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ। মাজনিশা কুংকিৰ সামাজিক মাধ্যম কোষৰ সদস্যক আটক পাণবজাৰ আৰক্ষীৰ। পুৱতি নিশা 3 বজাত সদস্য কেইজনক আটক কৰে আৰক্ষীয়ে। নিৰ্বাচনৰ সময়ত সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট দিয়াৰ অভিযোগ কুংকিৰ বিৰুদ্ধে। আৰু উক্ত অভিযোগৰ ভিত্তিত পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলি সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া কুংকিৰ। এজাহাৰত নিৰ্বাচনী বিধি উলংঘা কৰা বুলি গোচৰ তৰাৰ কথা সদৰি কুংকিৰ। ইফালে এই অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কুংকিয়ে। কুংকি চৌধুৰীয়ে এই সন্দৰ্ভত কয় যে আমি নিৰ্বাচন আয়োগৰ কোনো নিয়মক অসন্মান কৰা নাই। আৰম্ভণিৰে পৰা আমি নিৰ্বাচন আয়োগৰ প্ৰতিটো নিয়ম সততাৰে পালন কৰি আহিছোঁ। আৰক্ষীৰ এই কাৰ্যক ভিত্তিহীন আখ্যা কুংকি চৌধুৰীৰ। একেদৰে সাহসীয় বিজেপিক সমালোচনা কৰি কুংকিৰ মন্তব্য যে শাসনাধিষ্ঠ দলটোৱে আমাৰ প্ৰতি ৰাইজৰ আশীৰ্বাদ আৰু মৰম দেখি শংকিত হোৱাৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰিছে। এই মন্তব্য কৰে কুংকি চৌধুৰীয়ে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰা AICCৰ নেতা পৱন খেৰাৰ জামিন লাভ। এসপ্তাহৰ বাবে অগ্ৰিম জামিন মঞ্জুৰ কংগ্ৰেছ নেতাজনৰ। ন্যায়াধীশ কে সুজনাৰ আদালতে খেৰাক দিলে সকাহ। AICCৰ নেতা পৱন খেৰাৰ জামিন লাভ। তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন। এসপ্তাহৰ বাবে অগ্ৰিম জামিন মঞ্জুৰ কংগ্ৰেছ নেতাজনৰ। মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে অভিযোগ তুলিছিল পৱন খেৰাই। সংবাদমেল পাতি 3খন দেশৰ নাগৰিকত্ব আৰু বিদেশত হাজাৰ হাজাৰ কোটি টকাৰ বিনিয়োগ থকা বুলি ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে অভিযোগ তুলিছিল পৱন খেৰাই। আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ গোচৰৰ ভিত্তিত পৱন খেৰাক গ্ৰেপ্তাৰ কৰিবলৈ দিল্লীলৈ গৈছিল অসম আৰক্ষীৰ এটা দল। আৰু ইয়াৰ পিছতে অগ্ৰিম জামিন বিচাৰি আদালতৰ কাষ চাপিছিল পৱন খেৰা। আৰু অৱশেষত ন্যায়াধীশ কে সুজনাৰ আদালতে খেৰাক দিলে সকাহ। সংশ্লিষ্ট জামিন আবেদন দাখিলৰ বাবে এসপ্তাহৰ সকাহ দিলে পৱন খেৰাক। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পাছতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত আঘাত। লখিমপুৰত অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণ। বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ 24 ঘণ্টা নহওঁতেই শুকুৰবাৰে পুৱতি নিশা উত্তৰ লখিমপুৰস্থিত আগশাৰীৰ অসমীয়া দৈনিক কাকত অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত অচিনাক্ত দুৰ্বৃত্তই এক আক্ৰমণ সংঘটিত কৰে। কাৰ্যালয়টোলৈ লক্ষ্য কৰি কৰা শিলাবৃষ্টিৰ ফলত বিস্তৰ সা সম্পত্তিৰ ক্ষয় ক্ষতি হয় যদিও কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত নিশাৰ অন্ধকাৰত হোৱা এই আক্ৰমণৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি দুৰ্বৃত্তৰ দলটোৱে কাকতখনৰ উত্তৰ লখিমপুৰৰ কাৰ্যালয়টোত অতৰ্কিত আক্ৰমণ চলাই চৌহদত নিৰন্তৰ শিলগুটি নিক্ষেপ কৰে। ইয়াৰ ফলত অট্টালিকাটোৰ একাংশ ধ্বংসপ্ৰাপ্ত হোৱাৰ লগতে ভিতৰৰ সা সঁজুলিৰ বিস্তৰ ক্ষতিসাধন হয়। অৱশ্যে এই আক্ৰমণৰ সময়ত কাৰ্যালয়ত উপস্থিত থকা কৰ্মচাৰীসকল সুৰক্ষিত অৱস্থাত আছে বুলি জানিব পৰা গৈছে। কাকতখনৰ কৰ্তৃপক্ষৰ মতে তেওঁলোকৰ নিৰপেক্ষ আৰু আপোচবিহীন
সম্পাদকীয় নীতিয়ে একাংশ লোকৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰাৰ পৰিণতি স্বৰূপেই এই আক্ৰমণ সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও আক্ৰমণৰ প্ৰকৃত কাৰণ সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো তথ্য স্পষ্ট হোৱা নাই। উল্লেখযোগ্য যে শেহতীয়াকৈ কাকতখনক লক্ষ্য কৰি সংঘটিত হোৱা এয়া প্ৰথমটো ঘটনা নহয়। যোৱা 25 মাৰ্চত শিৱসাগৰ জিলাতো দুৰ্বৃত্তই অসমীয়া প্ৰতিদিনৰ বিতৰণৰ বাবে নিয়া এখন বাহন আবদ্ধ কৰি কাকতসমূহ কাঢ়ি নি পথৰ মাজত জ্বলাই দিছিল। এনেদৰে এটাৰ পাছত এটাকৈ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাই সমগ্ৰ ৰাজ্যখনতে সংবাদ মাধ্যমৰ নিৰাপত্তা আৰু প্ৰেছৰ স্বাধীনতাক লৈ সচেতন মহলৰ মাজত তীব্ৰ উদ্বেগ প্ৰকাশ পাইছে। উত্তৰ লখিমপুৰৰ এই শেহতীয়া ঘটনাটোক বিভিন্ন দল সংগঠন তথা ৰাইজে কঠোৰ ভাষাৰে গৰিহণা দিছে।